তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি ৰেলৱে আৰআৰবি গ্ৰুপ ডিত আপোনালোকে আবেদন কৰিব পাৰিব। তো অহাকালিৰ পৰা আবেদন আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে ৰেলৱে গ্ৰুপ ডিত আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 22 ফেব্ৰুৱাৰী 2025 লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হ'ব। তো আপোনালোকে যদি ৰেলৱে গ্ৰুপ ডিত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে, 32,000 প্লাছ পোষ্ট মুকলি কৰা হৈছে। তো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে এই ৰেলৱে গ্ৰুপ ডি চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেন্দ্ৰত কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেলৱে আৰআৰবি গ্ৰুপ ডি চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। তো চাই ইয়াতে আপোনালোকে ওপৰত লিখা আছে আৰআৰবি ৰেলৱে গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট 2025 অভাৰভিউ। তো ইয়াৰ নেম অফ অৰ্গেনাইজেশ্যন, তো অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আৰআৰবি আৰু লাষ্ট ডেট ৰখা হৈছে 22 ফেব্ৰুৱাৰী 2025 লৈকে। আৰু এইটো কিন্তু আপোনালোকে আবেদন অহাকালিৰ পৰা আপোনালোকে কৰিব পাৰিব, 23 জানুৱাৰী 2025 পৰা, মানে 23 তাৰিখ মানে আপোনাৰ অহাকালি আপোনালোকে আবেদন কৰিব পাৰিব। তো লাষ্ট ডেট আপোনাৰ 22 ফেব্ৰুৱাৰী 2025 লৈকে ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 32,438 পোষ্ট। ইয়াতে বহুত চাকৰি, বহুত পোষ্ট মুকলি কৰা হৈছে আৰু লগতে বহুতকেইটা বিভাগতো আপোনাৰ পোষ্ট মুকলি কৰা হৈছে। তো নেম অফ দ্য পোষ্ট গ্ৰুপ ডি। তো আপোনালোকে ৰেলৱে গ্ৰুপ ডিত যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটাগৰী যিটো হ'ল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, এই যিটো জব, এই জবটো হ'ল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেট, কিন্তু ইয়াতে মেল ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াৰ অফিচিয়েলি ৱেবছাইট ইয়াতে দিয়া হৈছে। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক ইয়াতে আপোনালোকে তো নেম অফ দ্য পোষ্ট গ্ৰুপ ডি আৰু নম্বৰ অফ পোষ্ট ইয়াতে আপুনি নিশ্চয় গম পালে, 32,438 পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছত পোষ্ট উইথ ভেকেঞ্চি ডিটেইলছ, তো কোনটো পোষ্টত কিমানটা সংখ্যক পোষ্ট মুকলি কৰা হৈছে মই আপোনাক দেখাই দি আছোঁ। তো পোষ্টৰ নেম চাওক ইয়াতে আপোনালোকে পইণ্টছ মেন বিট চাওক ইয়াতে 5,058 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট ট্ৰেক মেচিনত পোষ্ট ইয়াতে 799 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট ব্ৰিজত চাওক ইয়াতে আপোনালোকে 301 পোষ্ট মুকলি কৰা হৈছে। ট্ৰেক মেইনটেইনাৰ JR.4 চাইতে আপোনালোকে 13,187 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট PY 257 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট CNW 2,587 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট TR ডিত চাগে আপোনালোকে 1,381 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট SNT চাগে আপোনালোকে 2,012 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তাৰপিছত চাগে আপোনালোকে এছিষ্টেণ্ট লোক ডিজেলত চাগে আপোনালোকে 420 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট লোক ইলেক্ট্ৰিকেলত চাগে আপোনালোকে 950 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট অপাৰেশ্যনত ইলেক্ট্ৰিকেল চাগে আপোনালোকে 744 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট TLNACত চাগে আপোনালোকে 1,041 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট TLNAC ৱৰ্কশ্বপত চাগে আপোনালোকে 624 পোষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট ৱৰ্কশ্বপ মেচত চাগে আপোনালোকে 3,077 পোষ্ট মুকলি কৰা হৈছে। তো বহুতকেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত চাগে আপোনালোকে গ্ৰুপ ডি চাগে আৰআৰবি গ্ৰুপ ডি জোন ৱাইজ আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ চাগে আপোনালোকে চাব পাৰিব কোনটো ডিষ্ট্ৰিক্টত কিমান আপোনাৰ ইয়াতে চাকৰি মুকলি কৰা হৈছে। ইয়াতে আপোনাক দিয়া হৈছে মুম্বাই লোকেশ্যনত চাগে আপোনালোকে 4,672 পোষ্ট মুকলি কৰা হৈছে। জয়পুৰ জব লোকেশ্যনত চাগে আপোনালোকে জয়পুৰৰ চাগে আপোনালোকে 1,433 পোষ্ট মুকলি কৰা হৈছে। হুবলি চাগে আপোনালোকে 503 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। জাবালপুৰৰ চাগে আপোনালোকে 1,640 পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে ভুৱনেশ্বৰ চাগে আপোনালোকে 964 পোষ্ট মুকলি কৰা হৈছে। বিলাসপুৰৰ চাগে আপোনালোকে 1,337 পোষ্ট মুকলি কৰা হৈছে। নিউ দিল্লীত চাগে আপোনালোকে 4,785 পোষ্ট মুকলি কৰা হৈছে। চেন্নাইত চাগে আপোনালোকে 2,690 পোষ্ট মুকলি কৰা হৈছে। গোৰ্খাপুৰত চাগে আপোনালোকে 1,370 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। আৰু লগতে চাগে আমাৰ অসমৰ গুৱাহাটীত চাগে আপোনালোকে 2,048 পোষ্ট মুকলি কৰা হৈছে। তো অসমৰ চাগে আপোনালোকে অসমৰ গুৱাহাটীত চাগে আপোনালোকে 2,048 পোষ্ট
মুকলি কৰা হৈছে। তো ইয়াতে বহুত চাকৰি মুকলি কৰা হৈছে, সকলো ডিষ্ট্ৰিক্টতে কিন্তু চাকৰি মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰিব, ইয়াতে আপোনাক সকলো দিয়া হৈছে। চেণ্ট্ৰেল ৰেলৱে আছে, হাজিপুৰ আছে, ইয়াতে আপোনালোকে চাউথ ইষ্টাৰ্ণ ৰেলৱে কলকাতাত ইয়াতে চাকৰি মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে টোটেল চাই আপোনালোকে গ্ৰেণ্ড টোটেল চাই আপোনালোকে 32,438 পোষ্ট মুকলি কৰা হৈছে। তো সকলো ডিষ্ট্ৰিক্টতে কিন্তু আপোনালোকে চাকৰি কৰিব পাৰিব। তো অসমৰ কাৰণে গুৱাহাটীত আপোনাক কৰিব লাগিব 2,048 পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই মানে বয়স আপোনাৰ কিমান হ'ব লাগিব। তো যিসকল জেনেৰেল কেণ্ডিডেট হয়, তো সেইসকলক 18 ইয়াৰ্ছৰ পৰা লৈ 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC আৰু ST হয়, ST আৰু SC হয়, তো সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। আৰু OBC কেণ্ডিডেটসকলে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো কিছুমান এনেকুৱা পোষ্ট আছে, তো সেইসকল পোষ্টত আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে কিন্তু চাকৰি কৰিব পাৰিব। আৰু কিছুমান এনেকুৱা জব আছে, পোষ্ট আছে, সেইসকলত ITI এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ITI, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে আবেদন কৰাৰ সময়ত আপোনাক কিছুমান পে'মেণ্ট কৰিব লাগিব। তো আপোনাক কিছু পে'মেণ্ট কৰিব লাগিব। তো চাগে আপোনালোকে ইয়াতে আপোনালোকে জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 500 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। আৰু ST SC আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াতে 250 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে পে'মেণ্ট কিমান কৰিব লাগে, এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। যিসকল জেনেৰেল OBC আৰু EWS হয়, তো সেইসকলক 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে ST SC আৰু ফিমেল কেণ্ডিডেটসকলক ইয়াতে 250 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে যদি ৰেলৱে গ্ৰুপ ডি চাকৰি কৰিব বিচাৰে, তো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে কম্পিউটাৰ বেছড এক্সাম হ'ব, CBT এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ফাইনেল ৰিজাল্ট হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো ফিজিকেল এলিজিবিলিটি চাগে আপোনালোকে ইয়াতে মেলৰ কাৰণে চাগে আপোনালোকে কেণ্ডিডেট শ্বুড লিফ্ট এণ্ড ক্ৰাই চাগে আপোনালোকে 35 কিলো ৱেইট হ'ব লাগিব। তাৰপিছত আপোনালোকে 100 মিটাৰ ইন 2 মিনিট এণ্ড 1000 মিটাৰ ৰানিং 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত আপোনাক ৰানিং কৰিব লাগিব। আৰু ফিমেলৰ কাৰণে চাগে আপোনালোকে 20 kg চাগে 20 kg ৱেইট চাগে আপোনাক হ'ব লাগিব। 100 মিটাৰ ৰানিং কৰিব লাগিব 2 মিনিটত। তাৰপিছত আপোনালোকে 1000 মিটাৰ ৰানিং কৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে। চাগে আপোনালোকে ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনাক এপ্লাই কৰিব লাগিব, কেনেকৈ আপোনালোকে ফৰ্মবোৰত ক্লিক কৰিব লাগিব। ইয়াতে আপোনাক ষ্টেপ বাই ষ্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব। তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট। তো আপোনালোকে কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব, কেতিয়ালৈকে লাষ্ট ডেট দেখুৱাব। তো ইম্পৰ্টেণ্ট ডেট চাগে আপোনালোকে নটিফিকেশ্যন ৰিলিজ ডেট চাগে নটিফিকেশ্যনটো 28 ডিচেম্বৰ 2024 আহি গৈছে। আৰু ষ্টাৰ্টিং ডেট তো আপোনালোকে আবেদন 23/1। তো মানে অহাকালিৰ পৰা আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। 23 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব। লাষ্ট ডেট দেখুওৱা হ'ব 22 ফেব্ৰুৱাৰী 2025লৈকে। তো 22 ফেব্ৰুৱাৰী 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ৰেলৱে RRB গ্ৰুপ ডি চাকৰি কৰিব বিচাৰে, তো আপোনালোকে অহাকালিৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো মই নটিফিকেশ্যনটো মই আপোনাক দেখাই দি আছোঁ। তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে নটিফিকেশ্যনটো ভালকৈ এবাৰ পঢ়ি চাব। আপোনালোকে তাতে সকলো ডিটেইলছ দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব। তো এতিয়া মই আপোনাক নটিফিকেশ্যন মই আপোনাক দেখাই দি আছোঁ। তো এইখনে হৈছে নটিফিকেশ্যন। চাইতে ওপৰত লিখা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্টাৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, আপুনি চাব পাৰিছে। তো এইটো হৈছে নতুন নটিফিকেশ্যন। তো আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে সকলো ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে এপ্লাই কৰাৰ আগত আপোনালোকে ভালকৈ চাই ল'ব। তো চাগে এতিয়া আপোনালোকে প্ৰথমতে চাই আপোনালোকে ডেট অফ চাইতে আপোনালোকে যিটো নটিছ চাইতে আপোনালোকে যিটো নটিফিকেশ্যন, সেইটো আপোনালোকে 28 ডিচেম্বৰ 2024 আহি গৈছে। ডেট অফ পাব্লিকেশ্যন চাইতে আপোনালোকে 22/1/2025 চাগে আপোনালোকে দিয়া হৈছে। তো এতিয়া আপোনালোকে আবেদন আপোনালোকে কৰিব পাৰিব 23 জানুৱাৰী 2025 তাৰিখলৈকে। চাগে আপোনালোকে 23 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট দেখা হ'ব 22 ফেব্ৰুৱাৰী 2025লৈকে। তো আপোনালোকে নিশ্চয় গম পালে। তো এই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ জনাই দিয়া হৈছে। আৰু ইয়াতে 67 পেজ দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব। তো ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে সকলো ডিটেইলছ আপোনাক জনাই দিয়া হৈছে। তো ইয়াতে আপোনালোকে
A to Z আপোনালোকে ইয়াতে সকলো চাব পাৰিব এজ লিমিটৰ পৰা লৈ আপোনালোকে আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ চিলেকশ্যন প্ৰচেছৰ পৰা লৈ সকলো আপোনাক ইয়াতে জনাই দিয়া হৈছে তো আপোনালোকে ভালকৈ পঢ়ি চাব তো আপোনালোকে এতিয়া আপোনালোকে আজি আপোনালোকে আবেদন কৰিব নোৱাৰিব তো এইটো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে আপুনি চাকৰি কৰিব বিচাৰে ৰেলৱে যি গ্ৰুপ ডি ৰেলৱে RRB গ্ৰুপ ডি যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো অহাকালিৰ পৰা আবেদন আৰম্ভ হ'ব যিটো এপ্লাইৰ যিটো লিংক সেই লিংকটো অহাকালিৰ পৰা এক্টিভ হ'ব তো আপোনালোকৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এই যিটো নটিফিকেশ্যন এই নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে ভালকৈ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব তো অহাকালি যিটো আৰম্ভ হ'ব তো মই আৰু এটা ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তো নেক্সট ভিডিঅ'ত মই আপোনাক সকলো জনাই দিম তো অহাকালি আৰু এটা ভিডিঅ' মই আপলোড কৰিম তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবত প্ৰথম চাব পাৰিব চবত প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে দেৰি নকৰিব আৰু এনেকুৱা সোণালী সুযোগ কেতিয়াও নাহে তো আপোনালোকে যদি চেন্ট্ৰেল গভৰ্ণমেণ্ট জব কৰিব বিচাৰে তো আপোনালোকে অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব তো যদি চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো অহাকালিৰ পৰা আবেদন আৰম্ভ হ'ব তো মই ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ এপ্লাই কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেলৱে RRB গ্ৰুপ ডি চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ